নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ কেইটামান ভেকেঞ্চি লৈছোঁ আপোনাৰ গভৰ্ণমেণ্ট ভেকেঞ্চি হয়। প্ৰথমটো হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা কোকৰাঝাৰ চিফ জুডিচিয়েলত ওলাইছে আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে এটা যিটো পাৰ্মানেণ্ট পোষ্ট হয়, চৰকাৰী পোষ্ট হয়। এটা আপোনালোকৰ OBC MOBC সকলে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ড্ৰাইভিঙৰ কাৰণে এটা পোষ্ট ওলাইছে। SLC পাছ হ'ব লাগিব, 18 বছৰ বয়স মিনিমাম, মেক্সিমাম 43 years। ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, তাৰপৰা OBC MOC চাৰ্টিফিকেট থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। ৰিকুৱাৰ্ড ডকুমেণ্টখিনি হৈছে আপোনালোকৰ চেল্ফ এটাচ কপি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ, তাৰপিছত OBC MOC কাষ্ট চাৰ্টিফিকেট, তাৰপৰা 2 কপি পাছপোৰ্ট চাইজ ফটো এইখিনি লাগিব। তাৰপৰা কেনেকৈ এপ্লাই কৰিব কৈছে যে যিখন অসম চৰকাৰৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ লিখি দিব ওপৰত, এনভেলপৰ ওপৰত। 19 নৱেম্বৰ আগতে আপোনালোকে দিব লাগিব, নহ'লে আপোনালোকে তাত গৈ ডাইৰেক্ট দিব পাৰে, নহ'লে আপোনালোকে পোষ্টৰ যোগেদিও পঠিয়াব পাৰে। পোষ্টৰ যোগে পঠিয়ালে যিটো এড্ৰেছ দিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাম চিলেকশ্যন বৰ্ড কোকৰাঝাৰ, সেই এড্ৰেছটো যিটো দিছে আপোনালোকৰ ব্লক হিচাপে বল কৰি যে লিখি দিছে তাত আপোনালোকে পঠিয়াব লাগিব। ডেট অফ ইণ্টাৰভিউ এইখিনি পিছত আপোনালোকক কোৱা হ'ব। গতিকে আপোনালোকে যদি এলিজিবল হয় এপ্লাই কৰিব পাৰে সেই পোষ্টটোৰ কাৰণে। তাৰপিছত আহিলে বাক্সা ডিষ্ট্ৰিক্টতো চেমি আপোনালোকৰ ড্ৰাইভাৰ আছে, খালি এইটোতো আপোনাৰ টেম্পৰী হয়। বাক্সা ডিষ্ট্ৰিক্টত ওলোৱাটো মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব। ইয়াতো আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব বা স্কিল টেষ্ট হ'ব। 15,000 টকা মাহেকৈ দিয়া হ'ব। ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে সেইটো সৰ্বাধিক পষ্ট গ্ৰেজুৱেট হ'ব নালাগিব, অৰ্থাৎ গ্ৰেজুৱেশ্যন সকলেও এপ্লাই কৰিব পাৰিব। যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ৰাখিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। খালি পষ্ট গ্ৰেজুৱেট প্ৰচেছ এই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী তেওঁলোকে কৰিব নোৱাৰিব, তাতকৈ ওপৰত পঢ়ি থকাসকল ইনএলিজিবল হ'ব, অৰ্থাৎ গ্ৰেজুৱেশ্যনলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতো ছেইম প্ৰচেছ আপোনালোকৰ 15 নৱেম্বৰ আগতে আপোনালোকে ডাইৰেক্ট গৈ ফৰ্মখন দিব পাৰে, নহ'লে আপোনালোকে ডাকঘৰ যোগেদিও পঠিয়াব পাৰে। খালি এনভেলপৰ ওপৰত সেই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ এই কণ্টিজেণ্ট লিখি দিব আপোনালোকে। তাৰপিছত ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগিব অসমৰ। আপোনাৰ ডকুমেণ্টখিনি একেই চেমি হ'ব, আপোনালোকৰ যিখিনি আছে সেইখিনি চেল্ফ এটাচ হ'ব লাগিব খালি, অৰ্থাৎ আপোনালোকে জেৰক্স কপি উলিয়াই পেলাই আপোনালোকে পঠিয়াব লাগিব। 2 কপি পাছপোৰ্ট চাইজ ফটো, 18 বছৰ বয়স, মেক্সিমাম 40 বছৰ। নো অবজেকশ্যন থাকিব লাগিব যদি চৰকাৰী চাকৰি কৰি আছে। গতিকে আপোনালোকে এইখিনি কথা জানে। তাৰপৰা পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা আহিছে 700 কিমান ভেকেঞ্চি লৈছে আপোনালোকৰ লোকেল বেংক অফিচাৰৰ কাৰণে। এইটো বহুত ডাঙৰ ভেকেঞ্চি আহিছে। লোকেল বেংক অফিচাৰৰ কাৰণে 750টা ভেকেঞ্চি আহিছে। গতিকে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰে। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে যদি চাই অসমৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে ইয়াত, খালি ইয়াত আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব। সেইকাৰণে আপুনি GT এপ্লাই কৰিব নোৱাৰে য'তে ত'তে। অসমত এপ্লাই কৰিব হ'লে আপোনালোকে আছামিজ আৰু বড়ো জানিব লাগিব। ইয়াত আপোনালোকৰ 84টা ভেকেঞ্চি আছে, 86টা ভেকেঞ্চি আছে অসমৰ কাৰণে। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে অসমৰ কাৰণে এপ্লাই কৰিব পাৰে। 86টা ভেকেঞ্চি আছে। খালি লোকেল লেংগুৱেজ জানিব লাগিব, অৰ্থাৎ আপোনালোকৰ লোকেল লেংগুৱেজত টেষ্ট হ'ব। ক'ব জানিব লাগিব, পঢ়িব জানিব লাগিব, লিখিবও জানিব লাগিব লোকেল লেংগুৱেজ। যিটো আপুনি অসমীয়া পঢ়িবও জানিব লাগিব, অসমীয়া লিখিবও জানিব লাগিব, লগতে আপুনি ক'বও জানিব লাগিব। গতিকে এইখিনি আপোনালোকৰ। তাৰপিছত ইয়াত আপোনাৰ লোকেল বেংক যি গ্ৰেজুৱেট হ'ব লাগিব বুলি কৈছে, এই কেণ্ডিডেট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব বুলি উল্লেখ কৰিছে। মিনিমাম 20 বছৰ, মেক্সিমাম 30 বছৰ। ASN এডুকেশ্যনেল। তাৰপৰা লোকেল লেংগুৱেজ মই কৈছোঁ ৰিডিং, ৰাইটিং, স্পিকিং তিনিটাই জানিব লাগিব আপোনালোকে। লোকেল লেংগুৱেজ জানিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ পোষ্ট মেণ্ডেটৰী এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ অফিচৰ, অৰ্থাৎ আপুনি যিকোনো বেংকত কাম কৰা হ'ব লাগিব এবছৰ, মিনিমাম এবছৰ আপোনালোকে যিকোনো বেংকত আপোনালোকে কাম কৰা হ'ব লাগিব। সেইখিনিৰ কাৰণে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, প্ৰুফ লাগিব আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। যিকোনো বেংকত আপুনি কিবা কাম কৰা হ'লেই হ'ল। ৰয়েল বেংকত আপোনালোকে ৰয়েল বেংকত বুলি নহয়, যিকোনো বেংকত আপোনালোকে কাম কৰা হ'লেই হ'ল। বেংকত কাম কৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে কিন্তু ছাবমিট কৰিব লাগিব। তাৰপৰা আপোনালোকৰ এইখিনি উল্লেখ কৰিছে। গতিকে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব। কাট অফখিনি উল্লেখ কৰিছে। কাট অফ মানে আপোনাৰ বয়স 17-25ৰ ভিতৰত আপোনালোকৰ 20 বছৰ হ'ব লাগিব। তাৰপিছত আহি পেলাই আপোনালোকৰ অনলাইন এটা ৰাইটিং টেষ্ট হ'ব। ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউড আছে 25টা কুৱেশ্যন 25 মাৰ্ক। ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন 25টা কুৱেশ্যন 25 মাৰ্ক। ইংলিছ লেংগুৱেজৰ 25 মাৰ্ক 25টা কুৱেশ্যন। কোৱান্টিটেটিভ এপ্টিটিউড 25টা কুৱেশ্যন। জেনেৰেল ইকনমি বেংকিং এৱাৰনেছৰ 50টা কুৱেশ্যন আহিব 50 মাৰ্কৰ। আপোনালোকৰ টোটেল ইয়াত আপোনালোকৰ 150 মাৰ্কৰ পৰীক্ষা হ'ব। 150 মাৰ্কৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ হ'ব। নিগেটিভ মাৰ্কিং থাকিব। কোৱালিফিকেশ্যন মাৰ্কছ অৰ্থাৎ 150ৰ ভিতৰত 40% পাব লাগিব জেনেৰেল EWS সকলে, আৰু 35% পাব লাগিব বাকী ৰিজাৰ্ভ কেটেগৰীসকলে।
তাৰপৰা আহি গ'ল আপোনালোকৰ কেণ্ডিডেট হু হেভ নট ষ্টাডিড দ্য লোকেল লেংগুৱেজ অফ দ্য ষ্টেট, এইখিনি আপোনালোকৰ দি দিছে। গতিকে ক্লাছ 10ত যদি আপোনালোকে আছামিজ লৈছিলে তেতিয়াহ'লে আপোনালোকৰ নহ'লেও হৈ যাব চাগে, টেষ্টটোত আপোনালোকে যদি মাৰ্কছ পাইছে সেইখিনি আছে, নহ'লেও হ'ব। অসমত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীত। তাৰপৰা আহি গ'ল আপোনালোকৰ পে'মেণ্টখিনি যদি চাওঁ, আপোনালোকৰ SC ST PWBD কাৰণে আপোনালোকৰ 59 টকা 59 আৰু বাকীখিনিৰ কাৰণে 1180 টকা পে'মেণ্টটো আপোনালোকৰ যিটো অনলাইন পে'মেণ্ট। SC ST কাৰণে 59 টকা, বাকীখিনিৰ কাৰণে 1180 টকা। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে pnb.bank.in গৈ পেলাই আণ্ডাৰ ৰিক্ৰুইটমেণ্ট ক্লিক কৰি তাত কেৰিয়াৰ অপশ্যনত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। গতিকে আপোনালোকে যিসকল এলিজিবল হয় তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে।